নমস্কাৰ সকলোকে আহক আজি আপোনালোকক ৰাতিপুৱা তেজপুৰৰ গণেশ ঘাটৰ পৰিৱেশটো অকণমান দেখুৱাওঁ বুলি ভাবিলোঁ আৰু ৰাতিপুৱা যিহেতুকে সোনকালে অকণমান শুই উঠিলোঁ সেই গতিকে ভণ্টিয়ে ক'লে কি ব'ল যিহেতুকে এনেকৈ মোৰ ফুৰিবলৈ যোৱাই নহয় কাৰণ ল'ৰা ছোৱালী দুটাৰ তাৰ স্কুল থাকে এইফালে হাজবেণ্ড ডিউটিলৈ যায় 8:30 বজালৈকে সকলোবোৰ কাম বন কৰি ৰেডি হৈ আকৌ ল'ৰা ছোৱালীকেইটাক স্কুললৈ লৈ যাবলগীয়া হয় সময়তে গৈছিলোঁ যিহেতুকে ভণ্টিক পিঠা পনা দুটামান দিবলৈ গৈছিলোঁ আৰু তাতে কেইদিনমান ফুৰিবলৈও যোৱা হৈছিলে তাৰপিছতে ভণ্টিয়ে ক'লে কি ব'ল যিহেতুকে তই এনেকৈ অহাই নহয় আৰু যিহেতুকে ছোৱালীৰো স্কুল থাকে আহিছোঁ যেতিয়া অকণমান ফুৰি আহোঁ ব'ল ৰাতিপুৱা যিহেতুকে আমি সোনকালে শুই উঠিলোঁ যিসকল তেজপুৰৰ বাসিন্দা হয়তো তেওঁলোকে জানেই আৰু আহিছে গণেশ ঘাটলৈ সকলোৱে দেখিছে গণেশ ঘাটৰ যিটো গণেশ মন্দিৰ মানে দেখিবলগীয়া আৰু মানে বহুত সুন্দৰ যিসকলে অহা নাই গণেশ ঘাটলৈ এদিন আহিব আপোনালোকে চাই যাব গণেশ ঘাটৰ পৰিৱেশটো কেনেকুৱা হয় আৰু তাতে যিহেতুকে যেতিয়া ছট পূজা হয় পূৰা ডাঙৰ পূজা তাতে সকলোৱে উদযাপন কৰা হয় ছট পূজাৰ সময়ত মানে ইমান ধুনীয়া ডাঙৰ পূৰা মেলা নিচিনা হৈ যায় ইয়াতে ভৰি দিবলৈ জেগা নোহোৱা হয় মানে ইমান মানুহ ভিৰ হৈ যায় আপুনি কাক কেনেকৈ চাব কোনফালে চাব মানে তেনেকুৱা নিচিনা হৈ যায় যিহেতুকে বহুত ডাঙৰ এটা বৃহৎ এলেকা হয় নহয় জানো আৰু আমি আহিছিলোঁ ৰাতিপুৱা ইয়াৰ পৰা লোকেল মাছ লৈ যাম বুলি মানে যিহেতুকে নদীৰ পৰা মাছ মাৰিয়ে মাছ বেচা হয় গতিকে লোকেল মাছ খাবৰ কাৰণে একদম খুব মজা ৰাতিপুৱাই আহিব লাগে খুব সোনকালে তেতিয়াহ'লে আপোনালোকেও পাই যাব তেনেকুৱা ধুনীয়া একদম পূৰা তাজা মাছ আৰু সেইখিনি ভিডিঅ' মোৰ কৰিবলৈকে নহ'ল তাৰপিছতে এতিয়া ব'লক আপোনালোকক ৰেচিপি ভিডিঅ' এখনো দেখাম বুলি ভাবিছোঁ ৰেচিপি ভিডিঅ'খন হৈছে কপ্তা চব্জি আপোনালোকে খাই পাইছেনে নাই জনাব দেই চব্জিখন ধুনীয়াকৈ আলু আৰু কাচকলেদি বনোৱা হয় যিহেতুকে আমি ঘৰ আহি পালোঁহি ঘৰ আহি পোৱাৰ পিছতে ভণ্টি একদম পূৰা খানা বনোৱাত লাগি গৈছে এইফালে ধুনীয়াকৈ আলুখিনি বইল কৰি ল'লে তাৰপাছত কাচকলখিনি ধুনীয়াকৈ বইল কৰি আলু আৰু কাচকলৰ সৈতে ধুনীয়াকৈ লাডু বনাই ল'লে পিটিকি পিনে তাতে ধুনীয়াকৈ দিছে পিঁয়াজ কুটি দিছে আৰু অকণমান আদা খুন্দি দিছে আদা আৰু পিঁয়াজ ধুনীয়াকৈ সেই যিখিনি আপুনি পিটিকা দেখিছে তাৰ লগতে ধুনীয়াকৈ সানি পিনে সেইখিনি মিক্স কৰি দিয়া হয় তাৰপিছতে ধুনীয়াকৈ গোল লাডু বনাই পিনে এনেকৈ ধুনীয়াকৈ ভাজি আছে দেখিছে নহয় আৰু এই চব্জিখন বনাবৰ কাৰণে কেৱল আপোনাক দুটা বস্তু হ'লেই হ'ল আলু আৰু কাচকল ধুনীয়াকৈ বইল কৰি লোৱাৰ পিছতে ধুনীয়াকৈ তেনেকৈ ফ্ৰাই কৰি লোৱাৰ পিছতে পিঁয়াজ জলকীয়া ধুনীয়াকৈ কাটি লৈ সৰুকৈ কেইটামান বিলাহীও কাটি ল'ব লাগে কাটি লোৱাৰ পিছতে একদম ধুনীয়াকৈ মছলা দি লৈ আৰু মছলাখিনি যিদৰে আমি মাংসত দিবৰ কাৰণে মছলা যিখিনি ব্যৱহাৰ কৰোঁ নহয় জানো জিৰা ধনিয়া আদা নহৰু পিঁয়াজ ধুনীয়াকৈ সেয়া কাটি মেলি লৈ পিনে তাতে বিলাহীখিনি ধুনীয়াকৈ ভাজি ল'ব লাগে যেতিয়ালৈকে বিলাহীখিনি ধুনীয়া গুৰি হৈ নাযায় মানে মিছল হৈ নাযায় আৰু তাৰপিছতে দেখিছে নহয় আমাৰ চব্জি ৰেডি হৈ গ'ল আৰু এইটো চব্জি মই আগে পিছত খাই পোৱা নাছিলোঁ ভণ্টিৰ ঘৰতে প্ৰথম খাইছোঁ মই এবাৰ বনাবলৈ চেষ্টা কৰিছিলোঁ কিন্তু মোৰ লাডুখিনি ভাঙি যায় আৰু আপোনালোকে খাই পাইছেনে নাই জনাব ভিডিঅ'টো কেনেকুৱা লাগিলে সেয়াও জনাবলৈ নাপাহৰিব